ডিউটিৰ পৰা আহিলোঁ, ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়া যাওঁ টাউনলৈ। এটা ইম্পৰ্টেণ্ট বস্তু আনিব যাওঁ। মোৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আপোনালোকৰ কাৰণে বাৰু ইম্পৰ্টেণ্ট হয় নে নহয় নাজানো, নিশ্চয় আপোনালোকৰো হয় বাৰু। আৰু এতিয়া মই ৰেডি হ'লোঁ। ইম্পৰ্টেণ্ট বস্তুটোনো কি ঘৰলৈ আনি লওঁ, একেবাৰে ফিটিং কৰি ল'ম, তাৰপিছতহে আপোনালোকক দেখাম। আৰু এতিয়া মই গৈ থাকোঁ, দেৰি হৈছে। দোকানখনলৈ কেতিয়াবাই ফোন কৰি থৈছিলোঁ আৰু এতিয়া যাওঁ ইম্পৰ্টেণ্ট বস্তুটো আনিবৰ কাৰণে। আৰু এয়া ওলাইছোঁ, সাংঘাতিক গৰম আৰু গৰমত পূৰা ঘামি জামি গৈছোঁ, চাওক সেয়া। আৰু এতিয়া এয়া ওলাইছোঁ আৰু ইম্পৰ্টেণ্ট বস্তু আনি লওঁ আৰু আনি আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। ৰ'দ দিয়াৰ কাৰণে এয়া বাহিৰত বহুত কাপোৰ ধুইছিলোঁ আৰু ৰ'দটো দেখিছেনে বাৰু, বহুত বেছি চোকা ৰ'দ। ওলাই যাবলৈ মনে নাই, তথাপিও যাব লগা হোৱাৰ কাৰণেহে ওলাইছোঁ বাৰু। কিবা এটা বস্তু আনিব হ'লে এয়া ফাইনেন্স কৰিবৰ কাৰণে এইখিনি বস্তু খুব ইম্পৰ্টেণ্ট। পাছবুক, ATM, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ময়ো লৈ লৈছোঁ। এতিয়া ওলাইছোঁ। বেটেৰী ৰিক্সা জিন্দাবাদ, গৰমৰ কাৰণে বেষ্ট। আহি পালোহি এইফালে সেইখন আনাটাৰ কিহৰ দোকান গম পাইছে আৰু ইয়াত কি কি বস্তু পোৱা যায়। অলৰেডি এইফালে ফাইনেন্সৰ কথা পাতি আছোঁ, বস্তুটো ফাইনেন্সতে ল'ব লাগিব, মোৰ অলপ পইচাৰ প্ৰব্লেম হৈ আছে। আৰু ইফালে দোকানখন STC ওচৰতে আছে। শিৱসাগৰ লোকসকলে গম পায় আৰু আনাটাৰ কিহৰ দোকান হয়। এতিয়া আহি পাই গ'লোঁ ঘৰ আৰু কি বস্তু আনিছোঁ আপোনালোকক কৈও দিওঁ আৰু দেখাই দিওঁ। আৰু মই আনিছোঁ এটা ইনভাৰ্টাৰ বেটাৰী। মোৰ বেটেৰীটো আজি দুদিনমানৰ আগত বেয়া হৈ গ'ল। এইকেইদিন ইমান গৰমৰ পৰা মানে কষ্ট পাই আছোঁ, সেইকাৰণে পটাপট গৈ বেটেৰী এটা লৈ আহিলোঁ। আৰু মোৰ এইকেইদিন পইচা পাতি বহুত বেছি প্ৰব্লেম হৈ আছে, সেইকাৰণে কেছ পইচা দি আনিবতো নোৱাৰোঁ। ফাইনেন্সতে কথা পাতি বেটেৰীটো ফাইনেন্সতে ল'লোঁ। আৰু এইফালে পাপু আহি মোৰ ইনভাৰ্টাৰ বেটেৰীটো ফিটিং কৰি আছে, সি নিজে স্কুটিত লৈ আহিলে। আৰু মই এইফালে আগৰ মোৰ যোনটো বেটেৰী আছিলে সেইটো 150 পাৱাৰ আছিলে আৰু এতিয়া আনিছোঁ 200 পাৱাৰ আৰু এক চাইডৰ বেটাৰী। আৰু ইফালে মোৰ বেটেৰীটো ফিটিং কৰি আছে পাপুৱে। মোৰ প্ৰত্যেকটো ইলেক্ট্ৰনিক বস্তু কিবা হ'লে মই পাপুকে ফোন কৰোঁ, সি আহি পটাপট মোক ভাল কৰি থৈ যায়। আৰু এতিয়াও মোৰ বেটেৰীটো এয়া ফিটিং কৰি আছে। এইফালে মোৰ বেটেৰী অলৰেডি ফিটিং কৰা হৈ গ'ল। আজিৰ পৰা অলপ গৰমৰ পৰা ৰক্ষা পৰিম আৰু। ইমান গৰম আচলতে, যেতিয়া কাৰেণ্টটো আছিলে, ইনভাৰ্টাৰ নাছিলে, তেতিয়া কাৰেণ্ট যোৱা সময়খিনি তেনেকৈয়ে বুলি আছিলোঁ, অনুভৱ কৰা নাছিলোঁ। আৰু যেতিয়াৰ পৰা ইনভাৰ্টাৰটো লৈছোঁ তেতিয়াৰ পৰাহে অনুভৱ কৰিছোঁ যে কাৰেণ্টটো যোৱাৰ পিছত ইনভাৰ্টাৰটো নহ'লে অনুভৱ কেনেকুৱা। ৰাতিপুৱাই আমাৰ ছোৱালীজনী সোনকালে শুই উঠিছে। এইফালে আমাৰ ছোৱালীজনীয়ে এতিয়া বস্তু অৰ্ডাৰ আছিলে, দেখিছেনে বাৰু। কোনে কয় ছোৱালীয়ে কষ্ট কৰিব নোৱাৰে বুলি। আমাৰ ছোৱালীজনীয়ে ৰাতিপুৱাই এয়া বস্তু অৰ্ডাৰ আছিলে, দিবলৈ যাবলৈ ওলাইছে একদম স্কুটিত। আৰু মনটো সেইকাৰণে ভাল লাগিছে বাৰু, ছোৱালী হৈও তাই ইমান কষ্ট কৰিব পাৰে যে, সেইকাৰণে মোৰ ভাল লাগিছে। মোক সোনকালে আজি উঠাই দিছে। এইখিনিত কাৰ্টনটো স্কুটিৰ এইডোখৰতে লৈ ল। এইফালে 2 কাৰ্টন ফেনাইল উঠাই ল'লে। এতিয়া আমাৰ ছোৱালীজনী যাব, অলপমান ভালকৈ যাবি দেই। আজি দেওবাৰ, গাড়ীও অলপ কম, মানে স্কুটিখনো মোৰ মানে আজি ছানডে', মোৰো ডিউটি নাই, সেইকাৰণে তাই আজিয়ে ওলাইছে। এয়া কাৰ্টনকেইটা ভালকৈ লৈ ল'বি দেই। হেলমেট, বাই বাই। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, শেষলৈকে চাব সকলোৱে। আজিলৈ বাই সকলোকে।